নমস্কাৰ, গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। থাম্বনেইলখন চাই আজি গমেই পাইছে যিহেতু আজি আমাৰ বহুত ভাল খবৰ এটা আছে। কাৰণ যিহেতু আমাৰ ADRE আছাম পুলিচৰ শিক্ষক বিভাগৰ DME বিভাগৰ গোটেইখিনি আজি আমাৰ যোৱাকালি হয়তো আমাৰ CM ছাৰে নিজে লাইভত আহি ঘোষণা কৰিলে আমাৰ ৰিজাল্ট কেতিয়া দিয়ে, ৰিজাল্ট ডেট কেতিয়া দিব বা ৰিজাল্ট কেতিয়া দিব গোটেইখিনি আমি ইয়াতে ক'ম। তো যিহেতু আপোনালোকে নিশ্চয় গম পাইছে আমাৰ 10 অক্টোবৰৰ পৰা 20 অক্টোবৰৰ ভিতৰত আমাৰ গোটেইখিনি আছাম পুলিচে হওক বা ADRE গ্ৰেড 4 গ্ৰেড 3 হওক বা DME হওক বা পষ্ট গ্ৰেজুৱেট টিচাৰে হওক বা LP আৰু ME টিচাৰে হওক গোটেইখিনি আমাৰ 10 অক্টোবৰ আৰু 20 অক্টোবৰৰ ভিতৰত আমাৰ গোটেইখিনি ৰিজাল্ট দিয়া হ'ব। গোটেইখিনি আপোনালোকে এইখিনি কথা হয়তো গম পাইছে। আৰু নিশ্চয়কৈ যোৱাকালি হয়তো মই এটা ভিডিঅ' দিছিলোঁ। এই ভিডিঅ'ত মই প্ৰকাশ কৰিছিলোঁ যে আমাৰ এইটো তাৰিখৰ ভিতৰত বা আজিৰ তাৰিখৰ ভিতৰত আমাৰ আছাম পুলিচে হওক বা ADRE গ্ৰেড 4 গ্ৰেড 3 হওক গোটেইখিনি ৰিজাল্ট ডেট দিব লাগিছিলে বুলি এনেকৈ ভিডিঅ' বনাইছিলোঁহে। এই ভিডিঅ'টো মই ৰাতিপুৱা টাইমত বনাইছিলোঁ। কালি মই থাম্বনেইলখন বনোৱা নাছিল, এইকাৰণে মই ভিডিঅ'টো পিছবিলাকে আপলোড কৰিলোঁ। আৰু পিছবিলাকে যেতিয়া আপলোড কৰিছিলে তাৰ মানে এঘণ্টাৰ আগতে আধা ঘণ্টাৰ আগতে আমাৰ CM ছাৰে নিজে লাইভত আহি ঘোষণা কৰিলে আমাৰ ৰিজাল্ট কেতিয়া দিব বা ৰিজাল্ট ডেট কেতিয়া দিব গোটেইখিনি ঘোষণা কৰিলে। হ'লেও মই আপলোড কৰি দিছিলোঁ আৰু তাতে বহু ল'ৰা ছোৱালীয়ে হয়তো বেয়াকৈ কমেণ্ট কৰিছে। চ' এইবিলাক মই মেটাৰ নকৰোঁ, কাৰণ মই যিহেতু কাম কৰি আছোঁ, মোৰ কাম কৰাৰ পাছতো বা মই যেতিয়া কাম কৰোঁ তেতিয়া বেয়া চকুৰে বাৰ চকুৰে তাত দেখা মানুহ থাকিবই। মই এইটো মানে নৰ্মেলি এইবিলাক মোৰ ওচৰত মই এইবিলাক মেটাৰ নকৰোঁ। তো এইকাৰণে মই কৈছোঁ যে আপোনালোকে অকণমান ভাবি চিন্তি কৰি কমেণ্টটো দিবা। কাৰণ মই ভিডিঅ'টো বনাইছিলোঁ আগবেলাকে ৰাতিপুৱা টাইমত, যেতিয়া মই এতিয়া বনাইছোঁ 7:30। মই ভিডিঅ'টো এতিয়া বৰ্তমান টাইম হৈছে। আৰু মই এইটো ভিডিঅ'টো মই মানে থাম্বনেইলখন বনোৱা নাছিল, সেইকাৰণে মই আপলোড কৰিব নোৱাৰিলোঁ। তো এইটোৱে আছিলে প্ৰব্লেমটো। এইখিনি কথা হয়তো বাদ দিয়া। এতিয়া নতুনকৈ ভেকেঞ্চি আহিবনে নাই কালিতো প্ৰকাশ কৰা নাই। হয়তো আমাৰ ৰিজাল্টটোৰ ডেট ফাইনেলি আমাক ঘোষণা কৰা হ'ল। যিহেতু ADRE গ্ৰেড 3 10 অক্টোবৰ তাৰিখে আমাৰ যিহেতু আপোনালোকে 10 অক্টোবৰ তাৰিখে দিব আৰু গ্ৰেড 4 15 তাৰিখৰ ভিতৰত দিব। আপোনালোকে নিশ্চয় গম পাইছে। আৰু যিহেতু DME যোনটো হেল্থ বিভাগৰ DME বিভাগৰ আপোনালোকে নিশ্চয় গম পাইছে 12 তাৰিখত দিব, অক্টোবৰ 12 তাৰিখত। আৰু গোটেই পষ্ট গ্ৰেজুৱেটটো আমাৰ 15 তাৰিখত দিব, 15 অক্টোবৰ তাৰিখে। আৰু বাকী LP ME টিচাৰ যোনটো নিযুক্তি আছিলে তেওঁলোকক হয়তো 15 আৰু 20 অক্টোবৰৰ ভিতৰত আপোনালোকক দিয়া হ'ব। এইখিনি কথা হয়তো গম পাইছে। আৰু আছাম পুলিচৰ ABUB বা SI হওক বা কামাণ্ডো হওক গোটেইখিনিত এইটো মাহৰ ভিতৰতে আপোনালোকক ৰিজাল্টটো দি দিয়া হ'ব। তো এইখিনি কথা হয়তো গম পাইছে। আৰু এপইণ্টমেণ্ট কেতিয়া দিব এতিয়ালৈকে ঘোষণা কৰা নাই। কালি মই আগতে এটা ভিডিঅ' বনাইছিলোঁ, অক্টোবৰ মাহৰ ভিতৰত দিব। আবাৰ ডেটটো এতিয়ালৈকে ফিক্স হোৱা নাই 10 অক্টোবৰ তাৰিখে বুলি যিহেতু আমাৰ CM ছাৰে আগতে কৈছিলে। তো তেনেকৈ নহ'ল, তেওঁলোকে হয়তো স্বীকাৰ কৰিছে। আমাৰ CM ছাৰে কালি নিজে লাইভত আহি ফেচবুক লাইভত আহি নিজে কৈছিলে আৰু কৈছে। আৰু এইখিনি কথা হয়তো আমি ভাবিবলগীয়া। আৰু এইটোৱে মষ্ট ইম্পৰ্টেণ্ট আপডেট আছিলে। আৰু এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'ত। যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব।